লখিমপুৰৰ মেডিকেল কলেজ আৰু কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বাবে দুটা বা সুন্দৰ পৰিকল্পনা আমি আপোনালোকক লৈ আহিছো, যাৰ বিষয়ে মই খন্তেক সময় আপোনালোকৰ লগত কথা পাতিম। কিন্তু মোৰ ভাষণৰ আৰম্ভণিতে আজিৰ দিনটোৰ গুৰুত্ব আৰু বিশেষত্ব আমি মনত পেলাম। আজি হৈছে 31 অক্টোবৰ। আজিৰ দিনটোতে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হৈছিলে। আজি তেখেতৰ 150 বছৰীয়া জয়ন্তী। আধুনিক ভাৰতৰ অন্যতম ৰূপকাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ এই জন্মদিনটো ভাৰতবৰ্ষই ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰে। আজি মই কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধা জনাইছো আৰু সকলোকে তেখেতৰ আদৰ্শৰে উজ্জীৱিত হ'বলৈ মই আহ্বান জনাইছো। আজি আমি লখিমপুৰ অলপ আগতে আমাৰ লখিমপুৰৰ কেন্সাৰ হস্পিটালত আমি এখন নাৰ্ছিং কলেজৰ শুভ উদ্বোধন কৰিছিলো। আমাৰ অসমত নাৰ্ছিঙৰ শিক্ষা বিশেষকৈ ছাত্ৰীসকলৰ বাবে এটা আকৰ্ষণীয় শিক্ষা আৰু অসমৰ ছাত্ৰীসকলে নাৰ্ছিং শিক্ষাৰ জৰিয়তে বহু আগুৱাই যাবলৈও সক্ষম হৈছে। আমি অসমত যেতিয়া কেন্সাৰ হস্পিটালবিলাক স্থাপন কৰিছিলোঁ তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ যে কেন্সাৰৰ চিকিৎসা যিহেতু এটা স্পেচিয়েলাইজ চিকিৎসা, খুব এটা জটিল প্ৰক্ৰিয়াৰ মাজেৰে কেন্সাৰৰ চিকিৎসা হয় আৰু কেন্সাৰৰ বাবে বা কেন্সাৰ চিকিৎসাৰ বাবে ডক্টৰৰ বাবে সুকীয়া পাঠ্যক্ৰম আছে। কিন্তু কেন্সাৰৰ চিকিৎসাত নাৰ্ছসকলৰ গুৰুত্ব আটাইতকৈ বেছি, কাৰণ আমি বিভিন্ন ষ্টেজত কেন্সাৰক ধৰাত পেলাওঁ আৰু সেই সময়ত মানুহক নাৰ্ছিং কেয়াৰৰ খুবেই বেছি প্ৰয়োজনীয় হৈ পৰে। সেইবাবে কেন্সাৰ আমি অসমত যি 17খন কেন্সাৰ হস্পিটাল স্থাপন কৰিছিলোঁ, আমি সিদ্ধান্ত লৈছিলোঁ যে গোটেই কেইখন কেন্সাৰ হস্পিটালৰ লগত আমি একোখনকৈ BSc নাৰ্ছিং কলেজো আমি স্থাপন কৰিম। যোৱা বছৰ আমি বৰপেটাৰ কেন্সাৰ হস্পিটালত এখন নাৰ্ছিং কলেজ স্থাপন কৰিছিলোঁ আৰু আজি আমি দ্বিতীয়খন নাৰ্ছিং কলেজ আমি লখিমপুৰ কেন্সাৰ কেয়াৰ হস্পিটালৰ লগত আমি আজিৰে পৰা আৰম্ভ কৰিছোঁ। অলপ আগতে মই আমাৰ হস্পিটাললৈ গৈছিলোঁ, নাৰ্ছিঙৰ বাবে পঢ়াবৰ বাবে কৰা গোটেই ব্যৱস্থাখিনি পৰিদৰ্শন কৰিছিলোঁ আৰু নাৰ্ছিঙৰ ছাত্ৰ ছাত্ৰীসকলকো মই লগ পাইছিলোঁ। সঁচাকৈয়ে লখিমপুৰৰ বাবে এটা সুন্দৰ সংযোজন। ই লখিমপুৰক বহু দূৰ আগুৱাই লৈ যাব আৰু লখিমপুৰক নাৰ্ছিং শিক্ষাৰ এক সুন্দৰ স্থান হিচাপে নিৰ্মাণ কৰিব। কেন্সাৰ কেয়াৰ হস্পিটালত যেনেকৈ নাৰ্ছিং কলেজ নিৰ্মাণ হৈছে, লখিমপুৰ মেডিকেল কলেজতো আমি আৰু এখন নাৰ্ছিং কলেজ নিৰ্মাণ কৰিম। তাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু আমাৰ লখিমপুৰ মেডিকেল কলেজ যিখন নাৰ্ছিং কলেজ হ'ব তাত BSc নাৰ্ছিঙৰ লগতে
আমি MSc নাৰ্ছিঙৰো আমি ব্যৱস্থা কৰিম ইতিমধ্যে তাৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে অৰ্থাৎ এখন মেডিকেল কলেজৰ কেম্পাছৰ ভিতৰতে দুখনকৈ BSc নাৰ্ছিং কলেজ হ'ব আৰু MSc নাৰ্ছিঙৰো আমি ব্যৱস্থা কৰাব পাৰিম এই লখিমপুৰ মেডিকেল কলেজত প্ৰথমটো খুটা পুটাৰে পৰা আজিৰ এই যি বিকাশ আৰু উন্নতি হৈছে এই গোটেই পৰিক্ৰমাটোৰ মই সাক্ষী হৈ আছিলোঁ আৰু আজি লখিমপুৰ মেডিকেল কলেজৰ দুপদুপে যি উন্নয়ন হৈছে তাক লৈ মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰোঁ আমাৰ ৰাইজৰ বাবে মই ক'ব বিচাৰোঁ যে স্বাস্থ্য শিক্ষা সদায়ে সম্প্ৰসাৰণ হৈ থাকিব যিমানে মানুহে আধুনিক পৃথিৱীলৈ গৈছে লগতে বেমাৰ আজাৰো বাঢ়ি গৈছে হস্পিটালৰ প্ৰয়োজনীয়তা বাঢ়িছে আৰু দেশৰ লগতে বিদেশতো মেডিকেল সেৱাৰ লগত জড়িত বৃত্তিগত পাঠ্যক্ৰমসমূহৰ ডিমাণ্ড দ্ৰুত গতিত বাঢ়িব ধৰিছে আমি অসমে কেইবছৰমানৰ পৰা আমি চেষ্টা কৰি আছিলোঁ যে অসমৰ ছোৱালীসকলক আমি বিদেশৰ হস্পিটালসমূহৰ নাৰ্ছিং কেয়াৰৰ বাবেও আমি পঠিয়াব পাৰোঁ নেকি কেৰেলাত যিমান ছোৱালীয়ে নাৰ্ছ শিকে তেওঁলোকে বিদেশলৈ যায় আৰু আজি কেৰেলাৰ লক্ষাধিক ছোৱালী আমাৰ বিদেশত নাৰ্ছ হিচাপে কাম কৰে আৰু দেশৰ ডাঙৰ ডাঙৰ হস্পিটালবিলাকত কাম কৰে কোনোবা যদি ডুবাই যায় সৌদিলৈকে যায় গোটেই হস্পিটালবিলাকত কেৰেলাৰ ছোৱালীক আমি নাৰ্ছিঙৰ দায়িত্ব লোৱা আমি দেখা পাওঁ GNM নাৰ্ছিং BSc নাৰ্ছিং MSc নাৰ্ছিং আজি কিমান লাখ কেৰেলাৰ ছোৱালীয়ে কাম কৰি আছে তাৰ পৰিসংখ্যাই দিব টান কিন্তু প্ৰত্যেক ঘৰৰে এগৰাকী ছোৱালী আজি বিদেশত নাৰ্ছ হিচাপে সেৱা আগবঢ়াই আহিছে 3 বছৰমান আগৰে পৰা ছিংগাপুৰৰ চৰকাৰ আমাৰ ওচৰত আহিছিলে যে অসমৰ ছোৱালীক তেওঁলোকে নাৰ্ছ হিচাপে ছিংগাপুৰলৈ লৈ যাব খোজে আমি চেষ্টা কৰিছিলোঁ কাৰণ আমি নাৰ্ছিং শিকাও যদিও ইংৰাজী শিক্ষা আমি ইমানকৈ নিশিকাওঁ তাৰ কাৰণে তেওঁলোকে যিমান বিচাৰে সিমান ছোৱালী আমি দিব পৰা নাছিলোঁ কিন্তু অসমৰ পৰা প্ৰায় 50 গৰাকীতকৈও বেছি নাৰ্ছ এতিয়া আমাৰ জৰিয়তে ছিংগাপুৰলৈ গৈ ছিংগাপুৰত কাম কৰি আছে ছিংগাপুৰত কাম কৰা ছোৱালীসকলক মই যোৱা বছৰ ছিংগাপুৰত যাওঁতে লগ পাইছিলোঁ আৰু তেওঁলোকক মই চিনাকি হৈছিলোঁ তেতিয়া তেওঁলোকে মোক কৈছিলে যে আমি ডিফু মেডিকেল কলেজত কাম কৰি আছিলোঁ আমি গুৱাহাটী মেডিকেল কলেজত কাম কৰি আছিলোঁ আৰু এতিয়া আমি ইয়ালৈ আহিছোঁ তেতিয়া মই সুধিছিলোঁ যে চৰকাৰী চাকৰি এৰি তোমালোক ইয়ালৈ আহিলা বোলে নহয় মামা আমি ভাল ইয়াত দৰমহা পাওঁ মাহত আমি 1.5 লাখ 2 লাখ টকা দৰমহা পাওঁ যিটো আমি অসমত কেতিয়াও নাপালোহেঁতেন ছিংগাপুৰত নাৰ্ছ আমাৰ ছোৱালীসকলে কাম কৰাৰ পিছত কেইদিনমান আগৰে পৰা জাপান আৰু সাউথ কোৰিয়াৰ পৰাও আমালৈকে বহুত প্ৰস্তাৱ আহিছে যে অসমৰ ছোৱালীক নাৰ্ছিং শিক্ষা আপোনালোকে প্ৰদান কৰক ইংৰাজী শিকাওক আৰু তাৰ লগে লগে জাপান বা কোৰিয়াৰ ভাষা যদি আপোনালোকে শিকাব পাৰে আমি তেওঁলোকক জাপান আৰু কোৰিয়ালৈকেও লৈ যাম এগৰাকী ছোৱালীয়ে
জাপান বা কোৰিয়ালৈকে গ'লে 3 লাখ টকা মাহত অতি কমেও দৰমহা পাব পাৰে। আমি এই কথাবোৰ চিন্তা কৰি কেইদিনমান আগতে গুৱাহাটীত চিফ মিনিষ্টাৰ্ছ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট এই ধৰণে আমি এটা নতুন কাৰ্যসূচী কৰিছোঁ। গুৱাহাটীত আমি 3খন জাপানী ভাষা শিকা আমি প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছোঁ। আমি নাৰ্ছ শিকিলোঁ, লেবৰেটৰী টেকনিচিয়ানৰ কাম শিকিলোঁ। তাৰ পিছত 9 মাহ আমি জাপানৰ ভাষা শিকি আমি জাপানত গৈ কাম কৰিব পাৰোঁ। কোৰিয়ান লেংগুৱেজ শিকি আমি সাউথ কোৰিয়ালৈ যাব পাৰোঁ আৰু ইংৰাজী শিকি আমি বিভিন্ন ধৰণৰ আন ৰাষ্ট্ৰলৈও আমি যাব পাৰোঁ। তাৰ লগে লগে আমাৰ ভাৰত আৰু আমাৰ নিজৰ ৰাজ্য অসমতো হেল্থৰ ক্ষেত্ৰত আমি বহুত ব্যৱস্থা হাতত লৈছোঁ। 14-15খন মেডিকেল কলেজ হ'ল, 14খন মেডিকেল কলেজ নিৰ্মাণত আছে। অসমত 30খন মেডিকেল কলেজ হ'ব অহা 4-5 বছৰৰ ভিতৰত। প্ৰত্যেক বছৰে 2খন মেডিকেল কলেজ হৈছে। গাঁৱে ভূঞে আয়ুষ্মান আৰোগ্য মন্দিৰ, চিকিৎসালয়, মোবাইল মেডিকেল ইউনিট এই গোটেইবিলাকতে আমাক নাৰ্ছৰ প্ৰয়োজনীয়তা আটাইতকৈ বাঢ়ি গৈছে। অহাকালি মই গুৱাহাটীত মেদান্ত হস্পিটালৰ আধাৰশিলা স্থাপন কৰিম। মেদান্তই গুৱাহাটীত 800 বেডেড এখন হস্পিটাল বনাব। মেক্সে গুৱাহাটীত এখন হস্পিটাল বনাব আৰু আন 3খন ডাঙৰ হস্পিটাল গুৱাহাটীলৈ অহাৰ বাবে আমাৰ লগত আলোচনা চলাই আছে। আজিকালি হস্পিটালৰ লগত এই গোটেইকেইখন হস্পিটালৰ লগত একোখন 5-star হোটেলো নিৰ্মাণ কৰিছে। তেওঁলোকৰ উদ্দেশ্য হ'ল যে দেশ বিদেশৰ পেচেণ্টসকল গুৱাহাটীলৈ আহিব, হোটেলত এটেণ্ডেণ্ট থাকিব যাৰ কোনো টকাৰ অভাৱ নাই আৰু হস্পিটালত চিকিৎসা ল'ব, যাক মেডিকেল টুৰিজিম বুলি কোৱা হয়। ৰিলিজিয়াছ টুৰিজিম, মন্দিৰ চাব গ'লে কয় ধাৰ্মিক পৰ্যটন। যদি কাজিৰঙা চাব যাওঁ তাক কয় প্ৰাকৃতিক পৰ্যটন। আৰু হস্পিটালত যেতিয়া চিকিৎসা ল'বলৈ আহে তাক কয় মেডিকেল টুৰিজিম। আজিকালি মেডিকেল টুৰিজিমো ভাৰতবৰ্ষত বৃদ্ধি পাইছে আৰু এতিয়া গুৱাহাটীলৈও এই মেডিকেল টুৰিজিম অহাৰ ৰাস্তা মুকলি হৈছে। এই গোটেইবোৰ কথা মই এইকাৰণে কৈছোঁ যে নাৰ্ছিং এডুকেশ্যন আৰু আমাক নাৰ্ছৰ কিমান প্ৰয়োজনীয়তা আছে, বিশেষকৈ BSc নাৰ্ছ এই ক্ষেত্ৰখনত আমাৰ অভাৱ বহুত আছে। নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত নাৰ্ছিং এডুকেশ্যনে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। আন নালাগে, আমাৰ NHM আৰু আমাৰ চৰকাৰতো প্ৰত্যেক বছৰে আমি প্ৰায় 1500ৰ পৰা 2000 নতুন ছোৱালী আমি নিযুক্তি কৰোঁ আৰু তাৰ কাৰণে আজি অসমত নাৰ্ছিং শিক্ষা জনপ্ৰিয় হৈছে আৰু লখিমপুৰতো নাৰ্ছিং শিক্ষা বিশেষকৈ BSc নাৰ্ছিং কলেজৰ আৰম্ভণি আমাৰ জিলাখনৰ বাবে অত্যন্ত সুখবৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো এসময়ত আটাইতকৈ নেগলেক্টেড আছিলে, আজি আটাইতকৈ প্ৰস্পাৰাছ বা বিকশিত অঞ্চল হিচাপে আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো আজি অসমত চিনাকি হৈছে। মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ চৰকাৰৰ কাৰ্যকালতে বিশ্বনাথত মেডিকেল কলেজ, লখিমপুৰত মেডিকেল কলেজ, ধেমাজিত মেডিকেল কলেজ,
বিপুরিয়াত মাধৱদেৱ বিশ্ববিদ্যালয়, লখিমপুৰত লখিমপুৰ বিশ্ববিদ্যালয়, আমাৰ গোগামুখত ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ, আজি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো আটাইতকৈ বেছি বিকশিত অঞ্চললৈ ৰূপান্তৰ হৈছে। আমাৰ চৰকাৰে লখিমপুৰ মেডিকেল কলেজৰ স্থাপন কৰিছিল, কিন্তু মই এতিয়াও বুজি পাওঁ যে আমাৰ লখিমপুৰৰ ৰাইজৰ গুৰুত্বপূৰ্ণ বেমাৰ হ'লে এতিয়াও আমি ডিব্ৰুগড়লৈ যাব লাগে। তাৰ মূল কাৰণটো হৈছে যে আমাৰ লখিমপুৰ মেডিকেল কলেজত নিউৰলজি, নিউৰ'চাৰ্জাৰী, কাৰ্ডিঅ'লজি, কাৰ্ডিঅ'চাৰ্জাৰী, নেফ্ৰলজি, নিউৰলজিৰ দৰে ছুপাৰ স্পেচিয়েলিটিৰ যিবিলাক চিকিৎসা সেয়া উপলব্ধ নাছিলে। সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক মানৱ ডেকা ডাঙৰীয়াই মোক বহু দিনৰ পৰা কৈ আছিলে যে আমাৰ লখিমপুৰৰ পেচেণ্ট যাতে ডিব্ৰুগড়লৈ যাবলগীয়া নহয়, তাৰ কাৰণে আমাক লখিমপুৰত এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটাল লাগে। মই চেষ্টা কৰিছিলোঁ আৰু আজি মই গৌৰৱ অনুভৱ কৰোঁ। আপোনালোকে অলপ আগতে সুন্দৰ ভিডিঅ' এটা দেখা পাইছে। আজি অলপ আগতে আমি ভূমি পূজন কৰি আহিছোঁ। কাম আৰম্ভ হৈছে। 190 কোটি টকাৰে আজিৰে পৰা আমি লখিমপুৰত এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটাল বনাব আৰম্ভ কৰিম। এই ছুপাৰ স্পেচিয়েলিটি হস্পিটালখন অত্যন্ত সুসজ্জিত হ'ব। 190 কোটি টকাৰ বিল্ডিং হ'ব আৰু এই হস্পিটালখনত 100 কোটি টকাৰ আমি যন্ত্ৰপাতি কিনি দিম, মেচিন কিনি দিম। তাৰ মানে প্ৰায় 300 কোটি টকা আমি এই হস্পিটালখনৰ বাবে খৰচ কৰিম। মোৰ লক্ষ্য এটাই যে লখিমপুৰৰ পেচেণ্ট যাতে আমি খুব বেছি প্ৰয়োজন নহ'লে ডিব্ৰুগড়লৈকে পঠিয়াব নালাগে, গুৱাহাটীলৈ পঠিয়াব নালাগে। সেইকাৰণে এই যিখন নতুন হস্পিটাল আজি আমি আৰম্ভ কৰিম, তাত 6টা বিষয় থাকিব। এটা হৈছে নিউৰলজি। আপোনালোকে নিউৰলজি মানে বুজি পায়, স্নায়ুৰ বেমাৰ। নিউৰ'চাৰ্জাৰী, যদি কেতিয়াবা এক্সিডেণ্ট হয়, মগজুৰ অপাৰেশ্যন লাগে, ব্ৰেইন অপাৰেশ্যন আদি লাগে, তাৰ কাৰণে নিউৰ'চাৰ্জাৰী ডিপাৰ্টমেণ্ট থাকিব। দ্বিতীয়তে কাৰ্ডিঅ'লজি, পেচমেকাৰ আদি বহুৱাবৰ কাৰণে কাৰ্ডিঅ'লজি থাকিব আৰু হাৰ্টৰ অপাৰেশ্যনৰ কাৰণে কাৰ্ডিঅ'চাৰ্জাৰী থাকিব। কিডনিৰ বেমাৰ আদি চাবৰ বাবে নেফ্ৰলজি ডিপাৰ্টমেণ্ট থাকিব আৰু বিভিন্ন ধৰণৰ কিডনি ট্ৰান্সপ্লাণ্টকে আদি কৰি বিভিন্ন ধৰণৰ অপাৰেশ্যনৰ কাৰণে ইউৰলজি ডিপাৰ্টমেণ্ট থাকিব। অৰ্থাৎ 6টা ডিপাৰ্টমেণ্ট থাকিব। ICU থাকিব, পেইং কেবিন থাকিব। লখিমপুৰৰ স্বাস্থ্য ব্যৱস্থাটো ই সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব আৰু এই সুন্দৰ আঁচনিটো লখিমপুৰৰ ৰাইজৰ বাবে আগবঢ়াই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। 200 জন পেচেণ্টে ইয়াতে একে সময়তে চিকিৎসা ল'ব পাৰিব। আমি 3 বছৰৰ ভিতৰত এই প্ৰকল্পটোৰ কাম শেষ কৰিম। যদিও আমি 3 বছৰ কৈছোঁ, আজিকালি অসমত 3 বছৰ বুলি ক'লে আঢ়ৈ বছৰতে হৈ যায়। 6 মাহ পিছুৱাই নাযায়, 6 মাহ আগুৱাই যায়। সেই হিচাপত মই ভাবোঁ যে আৰু সোনকালে আমাৰ চিকিৎসালয়খন নিৰ্মাণ হৈ উঠিব। ইয়াৰ লগতে লখিমপুৰ মেডিকেল কলেজত যাতে সৰু বেমাৰৰ কাৰণে আহিব নালাগে, নাৰায়ণপুৰতো আমি এখন চিভিল হস্পিটাল বনাইছোঁ, নিৰ্মাণৰ কাম চলি আছে আৰু
অহা 2 মাহৰ ভিতৰত আমি ঢকুৱাখানাটো এখন নতুন সিভিল হস্পিটাল বনোৱাৰ কাম আৰম্ভ কৰিম 200খন বিছনাযুক্ত অৰ্থাৎ লখিমপুৰত মেডিকেল কলেজ সুপাৰ স্পেশালিটি হস্পিটাল ক্যান্সার হস্পিটাল বিপুরিয়া নারায়ণপুরত সিভিল হস্পিটাল ঢকুৱাখানাত সিভিল হস্পিটাল আপোনালোকে চিন্তা কৰক যদি কেইবছৰমান আগলৈকে যায় তাৰ লগত আজিক তুলনা কৰক আৰু আজিৰ লগত আহিবলগীয়া ভৱিষ্যতক তুলনা কৰক কিমান পাৰ্থক্য আমি আজি দেখা পাওঁ মেডিকেলৰ ক্ষেত্ৰত ৰাস্তাৰ ক্ষেত্ৰত দলঙৰ ক্ষেত্ৰত আজি কোনেও ভবা নাছিল যে মাজুলী আৰু বিপুৰিয়াক লগ লগাই দলং হ'ব কোনেও কেতিয়াও ভাবা নাছিল যে ঘুণাখুটিৰ ওপৰতো দলং কেতিয়াবা হ'ব পাৰিব আজি আমি অসম্ভৱ যি আজি আমি অসম্ভৱ বুলি ভাবিছো তাক আমি অহাকালি সম্ভৱ কৰিছো আৰু যাক আমি একেবাৰে অসম্ভৱ বুলি ভাবিছো তাকো আমি কেতিয়াবালৈ সম্ভৱ কৰিম বুলি আমি সপোনবিলাক ৰচনা কৰিছো মই পুনৰ এবাৰ লখিমপুৰৰ ৰাইজক আজি সুন্দৰ দিনটোৰ বাবে অভিনন্দন জনাইছো আজি মই বহু দীঘলীয়াকৈ নকওঁ কিন্তু খুব সোনকালে লখিমপুৰ জিলাৰ বিপুৰিয়া নাওবৈছা ৰঙানদী লখিমপুৰ ঢকুৱাখানা গোটেই কেইটা সমষ্টিতে আহিম আইসকলক মহিলা উদ্যমিতাৰ পুঁজি বিতৰণ কৰিবলৈ আৰু এতিয়া আপোনালোকৰ লগত আৰু দীঘলীয়াকৈ কথা পাতিম আজি এই দুইটা সুন্দৰ অনুষ্ঠানৰ বাবে লখিমপুৰৰ ৰাইজক আকৌ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম।